নৱবৰ্ষত যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ কাইলৈ 1 জানুৱাৰী আৰু 1 জানুৱাৰী পিছতে আপোনালোকে লাভ কৰিব এটা ভাল খবৰ কাইলৈ দিনটোতে এটা ভাল খবৰ আপোনালোকে লাভ কৰিব কিয়নো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে এতিয়া ভাল খবৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিছে এটা ডাঙৰ খবৰ এটা ডাঙৰ সিদ্ধান্ত পুনৰবাৰকৈ লোৱা হৈছে কি এই খবৰ আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু কাইলৈ 1 জানুৱাৰী আৰু 1 জানুৱাৰীতে ভাল খবৰ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে নিজক এতিয়া ব্যৱসায়ী প্ৰতিষ্ঠানত গৰাকী হবৰ বাবে এতিয়া আপুনি এটা সুবৰ্ণ সুযোগ লাভ কৰিব আৰু এই সুযোগ দিছে ৰাজ্য চৰকাৰে পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা আৰু এই টকা দিয়া হ'ব আপোনাৰ বিজনেছৰ বাবে 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব হেগ্ৰে যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ মন্তব্য আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ আৰু নিজাকৈ ব্যৱসায় কৰাৰ প্ৰতি যিসকল আগ্ৰহী সেইসকল নিবনুৱা যুৱক যুৱতীৰ বাবে অত্যন্ত এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এয়া সুবৰ্ণ সুযোগ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব এই আবেদন প্ৰক্ৰিয়া আৰু পৰ্টেল মুকলি কৰা হ'ব এই আবেদন প্ৰক্ৰিয়াত আপুনি যেটো আবেদন কৰিব পাৰিব যদিহে আপুনিও ব্যৱসায়ৰ বাবে আপুনিও যদি আগ্ৰহী বা ব্যৱসায়ৰ বাবে আপুনি যদি চিন্তা চৰ্চা কৰিছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত ভাল খবৰ অত্যন্ত জৰুৰী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিছে এটা ডাঙৰ ভাল খবৰ আৰু এই যেটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব কাইলৈ যেটো 1 জানুৱাৰী আৰু নতুন বছৰ আৰু এই নতুন বছৰতে সুবৰ্ণ সুযোগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলে লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকাকৈ সাহায্য আৰু এই যেটো টকা দিয়া হ'ব এই টকাটো বিশেষকৈ আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠা যেটো গঢ় দিবলৈ এই বিশেষ টকাখিনি দিয়া হ'ব আপুনিও বিজনেছ কৰিব পাৰিব এই বিশেষ টকাখিনি দি মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াও আৰু যিসকল MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াও যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম